নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 25 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো খন্দিয়াৰ প্ৰথমটো খবৰ। 2033 ভিতৰত ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এটা গুৰুত্বপূৰ্ণ খবৰ, 2033 ভিতৰতে ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এটা বিগ ব্ৰেকিং নিউজ। ভাৰতৰ ভিতৰত এগৰাকী দক্ষ মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা। কোনে মন্তব্য কৰিছে আমি জনোৱাৰ চেষ্টা কৰিছো। ভাৰতৰ ভিতৰতেই আটাইতকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰী তথা বিজেপি নেতা হিমন্ত বিশ্ব শৰ্মা। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত দ্ৰুতগতিত উন্নয়ন হৈছে অসমৰ। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত দ্ৰুতগতিত উন্নয়ন হৈছে অসমৰ। যি কয় তাকেই কৰে হিমন্ত বিশ্ব শৰ্মাই। সকলো কামেই কৰে হিমন্ত বিশ্ব শৰ্মাই। গুৰুত্বপূৰ্ণ খবৰ, নৰেন্দ্ৰ মোদীৰ পিছতে গাডকাৰী আৰু তাৰ পাছতে প্ৰধানমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা। বেলেগে কৰিব নোৱাৰা কাম মাত্ৰ 3 বছৰতে কৰি দেখুৱালে হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিশ্ৰুতি দিয়া মতেই প্ৰতিশ্ৰুতি পালন কৰে হিমন্ত বিশ্ব শৰ্মাই। অসমৰ জনতায়ো বিচাৰে হিমন্ত বিশ্ব শৰ্মা হওক ভাৰতৰ প্ৰধানমন্ত্ৰী। 2033 ভিতৰত ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা। এই ভৱিষ্যতবাণী দিছে এন সিংহাই। ডক্টৰ RN সিংহাই দিছে এই ভৱিষ্যতবাণী। বিটিআৰৰ উপদেষ্টা সমিতিৰ ডক্টৰ RN সিংহাই এই ভৱিষ্যতবাণী দিছে। আন এটা খবৰ হৈছে মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসনকাল 6 মাহৰ বাবে বৃদ্ধিৰ সিদ্ধান্ত। 13 আগষ্টৰ পৰা কাৰ্যকৰী হ'ব এই আদেশ। এন বীৰেন সিঙে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰাৰ পাছতেই চলিত বছৰৰ 13 ফেব্ৰুৱাৰীত মণিপুৰত ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিল। পৰৱৰ্তী আন এটা ডাঙৰ খবৰ, এই চেহেৰা কেইটালৈ আপোনালোকে ভালদৰে মন কৰক। 8 গৰাকী বাংলাদেশী। সাৱধান, অসমত জাকে জাকে সোমাইছে বাংলাদেশী। জাকে জাকে অসমত বাংলাদেশী সোমাইছে। এইবাৰ মানকাছাৰত এই 8টাকৈ বাংলাদেশীক আটক কৰা হৈছে। গুৰুত্বপূৰ্ণ খবৰ, অসমত জাকে জাকে সোমাইছে বাংলাদেশী আৰু মানকাছাৰৰ পৰা এই 8 গৰাকী বাংলাদেশীক আটক কৰা হৈছে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ, দেশৰ 23 কোটি ৰেচন কাৰ্ডৰ 25 লাখেই হৈছে ভুৱা ৰেচন কাৰ্ড। বন্ধ কৰা হ'ব ৰেচন কাৰ্ড। কাৰ ৰেচন কাৰ্ড বন্ধ কৰা হ'ব প্ৰতিটো তথ্য জনোৱাৰ চেষ্টা কৰিছো। ৰেচন কাৰ্ডক লৈ ফাদিল হৈছে ভয়ংকৰ তথ্য। দেশৰ কোটি কোটি জনতালৈ আহি পৰিছে অত্যন্ত জৰুৰী খবৰ। শীঘ্ৰেই ঘৰে ঘৰে পৰীক্ষা কৰা হ'ব ৰেচন কাৰ্ড। দেশৰ 23 কোটি ৰেচন কাৰ্ডৰ 25 লাখেই হৈছে ভুৱা ৰেচন। যিসকলে যোৱা 6 মাহ ধৰি ৰেচনৰ খাদ্য সামগ্ৰী লোৱা নাই তেওঁলোকৰ ৰেচন কাৰ্ড বন্ধ কৰা হ'ব। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। 3 মাহৰ ভিতৰত ঘৰে ঘৰে পৰীক্ষা কৰা হ'ব ৰেচন কাৰ্ড। এতিয়াৰে পৰা ৰেচন কাৰ্ডৰ বৈধতা নিশ্চিত কৰিবলৈ প্ৰতি 5 বছৰৰ মূৰে মূৰে পৰীক্ষা কৰা হ'ব। এখন ৰেচন কাৰ্ডৰ 5 বছৰ সম্পূৰ্ণ হ'লে KYC বাধ্যতামূলক হ'ব। এটা বিগ ব্ৰেকিং, ৰেচন কাৰ্ডৰ 5 বছৰীয়া শিশুৰো আধাৰ নম্বৰ বাধ্যতামূলক। গুৰুত্বপূৰ্ণ খবৰ, ৰেচন কাৰ্ডক লৈ ফাদিল হৈছে ভয়ংকৰ তথ্য। আন এটা খবৰ হৈছে নগাঁৱত সন্দেহজনক লোকৰ প্ৰৱেশৰ খবৰ আছিল ভুৱা। ভিৰ লাচিত খানাত একবাৰ উভতি ধৰিছে। নিজ গৃহলৈ অহা লোকক নিৰ্যাতন চলাইছে বীৰ লাচিত খানাই। সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা এক বিস্ফোৰক মন্তব্য। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। নগাঁৱত প্ৰৱেশ কৰা নাই কোনো সন্দেহজনক লোকে। হাজাৰ হাজাৰ গাড়ীৰে কোনো সন্দেহজনক লোক সোমোৱা নাই নগাঁৱত। বীৰ লাচিত খানাক উভতি ধৰি সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা বিস্ফোৰক মন্তব্য কৰা হৈছে। বীৰ লাচিত খানাই ভুৱা প্ৰচাৰ চলাইছে। উজনি অসমত কৰ্মসূত্ৰে থকা মানুহক অকথ্য নিৰ্যাতন চলোৱা হৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ, অকথ্য নিৰ্যাতনৰ বলি হৈ নিজ বাসগৃহলৈ দাপলি মেলিছে এই লোকসকলে। মুছলমানৰ ওপৰতে অত্যাচাৰ কৰি বীৰ লাচিত খানাই এইসকল লোকক সন্দেহজনক সজাইছে। নগাঁৱত প্ৰৱেশ কৰা নাই কোনো ধৰণৰ সন্দেহজনক লোকে।
আন এটা ডাঙৰ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অনুষ্ঠানত কাম কৰা মানুহখিনি মিয়া নহলে গুৱাহাটী কেনেকৈ চলে আমিও চাম এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অনুষ্ঠানত কাম কৰা মানুহখিনিও এদিন মিয়া নাইকিয়া হলেই অচল হৈ পৰিব সমগ্ৰ গুৱাহাটী ন্যায় গুৱাহাটীত শ্ৰম কৰিব আহে শিক্ষা ল'বলৈ আহে ন্যায় গুৱাহাটীত বেদখল কৰিবলৈ নাহে ন্যায় গুৱাহাটীত বেদখল কৰিবলৈ নাহে মিয়া মাটি ফাটি ওলোৱা নাই ডাঙৰ খবৰ এই মুহূৰ্তত মিয়া অসমৰ হয় প্ৰকৃত ভাৰতীয় নাগৰিক হয় মিয়াক ৰাষ্ট্ৰহীন কৰাৰ পৰিকল্পনা চলি আছে মিয়াই নগাৰ পৰা মাটি কিনি লৈ ৰেংমাইত বহিছিল মিয়াক টাৰ্গেট কৰি লৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গুৱাহাটীত মিয়াই মূঢ়ৰ গাম মাটিত পেলাই কষ্ট কৰি কাম কৰে হিমন্ত বিশ্ব শৰ্মাই 5 দিন মিয়াই কাম কৰিব নালাগে বুলি কওক মিয়া নহলে গুৱাহাটী কেনেকৈ চলে আমিও চাম মিয়াক ক্ষমা কৰিব মুখ্যমন্ত্ৰীক চ্যালেঞ্জ এবাৰ কংগ্ৰেছৰ মুখপাত্ৰ মহচিন খানৰ পৰৱৰ্তী খবৰটো হৈছে চৰাইদেউৰ খুনাৰীত অধিবক্তা কংগ্ৰেছ নেতাসহ 7 জনক আটক কৰা হৈছে অধিবক্তা মৃদুল দিহিঙীয়া কংগ্ৰেছৰ চৰাইদেউ জিলা সম্পাদক বিদ্যুৎ খৈকিয়া লংপতিয়া মণ্ডল কংগ্ৰেছৰ সম্পাদক ৰাতুল গগৈ লংপতিয়া ভূত সম্পাদক প্ৰফুল্ল বৰুৱা বাহবাৰী পথাৰৰ সঞ্জীৱ চেতিয়া টিয়কাহী ৰত্ন মাছাৰী আৰু দুলাল বসুমতাৰীক আটক কৰা হৈছে এইকেইজনে আলফা স্বাধীনৰ সৈতে যোগাযোগ ৰখাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ উৰিয়াম ঘাটত উপস্থিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উচ্ছেদৰ দীঘলীয়া তালিকা সাজু কৰা হৈছে উৰিয়াম ঘাটৰ পৰাই হুংকাৰ দিছে উপস্থিত হৈ উৰিয়াম ঘাটত আজি হেলিকপ্টাৰৰ উপস্থিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তাৰ পৰাই হুংকাৰ প্ৰদান কৰিছে উজনি অসমত হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান তালিকা সাজু কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গুৰুত্বপূৰ্ণ খবৰ প্ৰথমে উচ্ছেদ চলিব সৰু পথাৰৰ উৰিয়াম ঘাটত আৰু তাৰ পাছতে বুলডোজাৰ চলিব খোলা ঘাটত দীঘলীয়া তালিকা সাজু কৰিছে ৰাজ্য চৰকাৰে 40 দিনৰ ভিতৰত উৰিয়াম ঘাটত চলিব প্ৰশাসনৰ বুলডোজাৰ বেদখলকাৰীসকলে অৰ্থনৈতিকভাৱে নিজক শক্তিশালী কৰিছিল ভূমিহীন লোকে উৰিয়াম ঘাটলৈ অহা নাছিল বিগ ব্ৰেকিং মাটি দখল কৰিম বুলিয়ে তেওঁলোক ইয়ালৈ আহিছিল একোটা পৰিয়ালে 300-400 বিঘা মাটি দখল কৰিছিল 70% মানুহ ইতিমধ্যে আঁতৰি গৈছে শীঘ্ৰেই আন 30% মানুহ আঁতৰি যাব নিয়ম নীতিৰ মাজেৰে চলিব উচ্ছেদ অভিযান উৰিয়াম ঘাটত উপস্থিত হৈ এই হুংকাৰ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা খবৰ হৈছে সামগুৰিত ভয়াৱহ ৰূপত মুছলমানৰ আগ্ৰাসন এবাৰ 292 বিঘা ভূমিত বেদখল সামগুৰিত ভয়াৱহ ৰূপত চলিছে সন্দেহজনক লোকৰ বেদখল এটা গুৰুত্বপূৰ্ণ খবৰ 292 বিঘা ভূমিত থকা গ্ৰেজিং ৰিজাৰ্ভ দখল 150ৰো অধিক পৰিয়ালৰ গুৰুত্বপূৰ্ণ খবৰ প্ৰায় প্ৰতিটো পৰিয়ালে 2 বিঘাকৈ মাটি দখল কৰিছে গ্ৰেজিং ৰিজাৰ্ভত প্ৰায় প্ৰতিটো পৰিয়ালে দখল কৰিছে ৰঙাগড়া মৌজাৰ পিছত খাটুৱাল মৌজাৰ গেৰুৱা মুখত একাংশ সন্দেহজনক লোকৰ বেদখল গুৰুত্বপূৰ্ণ খবৰ সৰুবৰ বাসগৃহ অনুষ্ঠান প্ৰতিষ্ঠান খাজি গাঁও পাতিছে সন্দেহজনক লোকে সামগুৰি মহাবিদ্যালয়ৰ নামত আবণ্টিত 44 বিঘা মাটি দখলৰ অভিযোগ সন্দেহজনক লোকৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীক গ্ৰেজিং ৰিজাৰ্ভ উচ্ছেদ কৰিবলৈ দাবী জনাইছে স্থানীয় লোকে সামগুৰিত ভয়াৱহ ৰূপত চলিছে সন্দেহজনক লোকৰ বেদখল পৰৱৰ্তী খবৰটো হৈছে 2021 চনৰ পৰা 2024 চনলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিদেশ ভ্ৰমণত ব্যয় কৰিছে প্ৰায় 295 কোটি টকা 2025ত এতিয়ালৈকে 5খন দেশ ভ্ৰমণৰ বাবে ব্যয় 67 কোটি টকা 74.5
44 কোটি টকা ব্যয়েৰে প্ৰধানমন্ত্ৰীৰ আমেৰিকা ভ্ৰমণ আছিল আটাইতকৈ ব্যয়বহুল।